এজন মুখ্যমন্ত্ৰী ইমান সাধাৰণ কেনেকৈ হ'ব পাৰে মই ক'ব বিচাৰিছোঁ তামিলনাডুৰ মুখ্যমন্ত্ৰী বৰ্তমান সময়ৰ বিজয় থালাপতি নিজৰ অফিচলৈ টিফিন বান্ধি অনা মুখ্যমন্ত্ৰীজন কিমান আদৰ্শ থাকিব লাগিব চিন্তাধাৰা কিমান উন্নত মানৰ হ'ব লাগিব সেই চকীখনক কিমান সন্মান কৰিব লাগিব জনতাক কিমান মৰম বা সন্মান শ্ৰদ্ধা কৰিব লাগিব তাৰ পৰিপ্ৰেক্ষিতত জনতাৰ টেক্সৰ পইচাৰে আমি ভোগ বিলাসিতা নকৰোঁ আমি ৰাইজৰ কাম কৰিবলৈ আহিছোঁ আমি ৰাইজৰ কাম কৰিব লাগে বৈষম্যতা দূৰ কৰিব লাগে মই মুখ্যমন্ত্ৰী সেইসকল কৰ্মচাৰী সেইবোৰ নাইকিয়া কৰিব লাগে মই কেৱল দায়িত্বতহে আছোঁ বাকি কামখিনি জনতাৰ সহায় সহযোগিতাই হ'ব বুলি বৰ্তমান সময়ত বিজয় থালাপতিয়ে ৰাইজৰ মৰম বুটলিবলৈ সক্ষম হৈছে আপুনি আগতে এনেকুৱা মুখ্যমন্ত্ৰী দেখিছিলে নেকি যে নিজে ঘৰত বনোৱা টিফিন চৰকাৰী কাৰ্যালয়ত গৈ খায় কিন্তু বিজয় থালাপতিয়ে সেই কাম কৰি দেখুৱাইছে বিজয় থালাপতিৰ দৰে আমাৰ সকলেও পাৰিব নেকি বিজয় থালাপতিয়ে যেনেকৈ সিএমৰ অৰ্থাৎ মুখ্যমন্ত্ৰীৰ আসনত বহি ঘৰৰ পৰা টিফিন লৈ আহি যিদৰে চৰকাৰী কাৰ্যালয়ত মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত টিফিন খাইছে সাধাৰণ নাগৰিকৰ দৰে কামবোৰ কৰিছে সেই কামবোৰ কৰিব পাৰিব নেকি বিজয় থালাপতিয়ে কৈছে জনতাই মোক নিৰ্বাচন কৰিছে ইয়াত সম্ভ্ৰান্ত বা পাৰ্থক্য দেখুৱাই কিবা এটা কৰিবৰ বাবে নহয় মোক ইয়াত এই চকীখনত এইটো কাৰণে বহাইছে যাতে মই জনতাৰ সেৱা কৰিব পাৰোঁ সকলোৰে মাজত থাকিব পাৰোঁ সকলোৰে হৈ মাত মাতিব পাৰোঁ সকলো কাম যাতে আমি সংঘবদ্ধতাৰে কৰিব পাৰোঁ তেখেতে সিদ্ধান্ত গ্ৰহণ কৰিছে শিক্ষাৰ ক্ষেত্ৰত তেখেতে মদ বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে তেখেতে 200 ইউনিটলৈকে ফ্ৰী বিজুলী দিয়াৰ ব্যৱস্থা কৰিব বিচাৰিছে মুঠতে জনতাই যাতে সুৰক্ষা অনুভৱ কৰে তাৰ বাবেহে চৰকাৰখন পাতে সেই সিদ্ধান্তবোৰ ল'বলৈ বৰ্তমান সময়ত বিজয় থালাপতিয়ে চেষ্টা কৰিছে আৰু বিজয় থালাপতি বৰ্তমান সময়ত জনপ্ৰিয়তাৰ শীৰ্ষত উঠা দেখিবলৈ পোৱা গৈছে 10 বজাত বন্ধ হোৱা মদৰ দোকান তেখেতে 8 বজাত বন্ধ কৰিবলৈ চেষ্টা কৰিছে এই যে আমি যে দেখো যিবোৰ ডাঙৰ ডাঙৰ ভিভিআইপি গেছ যায় তাৰ পিছত যে বগা টাৱেল এখন পাৰি থয় সেই সংস্কৃতিটো নাইকিয়া কৰিছে বিজয় থালাপতিয়ে কৈছে এইখন হৈছে সাফ কৰা বস্তুৱে গতিকে ইমানটা ভিআইপি কালচাৰ দেখুৱাবৰ বাবে এই হোৱাইট কাপোৰখন ইয়াত নিদিলেও হ'ব সেই এগৰাকী ছোৱালীয়ে কোৱা কথাৰ বাবে বিজয় থালাপতিয়ে সেই সিদ্ধান্তটো গ্ৰহণ কৰিছে আৰু ডাঙৰ কথাটো হৈছে বিজয় থালাপতিয়ে ৰাইজে দিয়া যিবোৰ সমস্যাৰ আজি আছে বুলি কৈছিলে নিৰ্বাচনৰ সময়ত তেখেতৰ হাতে ভৰিয়ে দি কৈছিলে সেই বস্তুবোৰ তেখেতে লিখে তাৰ পিছত সেই বস্তুবোৰ কৰিবৰ কাৰণে চেষ্টা কৰিছে আমিও আশা কৰিম আমাৰ ৰাজ্যখনো তেনেকুৱা হওকচোন বাহিৰৰ আমি ভালবোৰ লওঁচোন কেৱল হিন্দু মুছলিমৰ এইখিনিয়ে নলওঁ যিবোৰ উন্নয়নৰ কথাত কোনো ধৰণৰ অৰিহণাই নাই সেইবোৰ কথা জানো পাতি কিবা লাভ আছে গতিকে বিজয় থালাপতিৰ এই কামটো মোৰ ভাল লাগিলে আপোনালোকৰ কেনেকুৱা লাগিলে মই জনাব বুলি আশা কৰিছোঁ নমস্কাৰ মই পবিত্ৰ এইজন হৈছে দক্ষিণৰ সুপাৰষ্টাৰ বিজয় থালাপতি বৰ্তমান সময়ৰ তামিলনাডুৰ মুখ্যমন্ত্ৰী কোনো ভোগবিলাক নাই কেৱল মাত্ৰ ৰাইজৰ স্বাৰ্থ আগত ৰাখি বৰ্তমান সময়ত এইজন মুখ্যমন্ত্ৰী পদত বহাৰ পাছতে বৰ্তমান সময়ত জনপ্ৰিয়তাৰ শীৰ্ষত উপনীত হৈছে তেখেতে কনভয়ৰ সংখ্যা কমোৱাৰ লগতে তেখেতে নৱপ্ৰজন্মক বচোৱাৰ যি সিদ্ধান্ত তাৰ বাবে সকলোৱে আদৰণি জনাইছে বিজয় থালাপতি তেখেতৰ কোনো ভোগবিলাক নাই এয়া বৰ্তমান আমাৰ সকলে যিদৰে লাক্সাৰিয়াছ এটা লাইফ দেখুৱাব বিচাৰে এটা সম্ভ্ৰান্ত জীৱন দেখুৱাব বিচাৰে সেই জীৱনৰ পৰা বহু পৃথক বিজয় থালাপতি এইটো কাৰণে ক'লো বৰ্তমান ৰাজনীতিত আহি তেখেতে ভোগবিলাকিটা দেখুৱাৰ কোনো প্ৰয়োজন নাই তেখেত ইতিমধ্যে সুপাৰষ্টাৰ আৰু ধনবন্ত সম্ভ্ৰান্ত তেখেতে তথাপিও দেখুৱাব পাৰিলে হয় কিন্তু বৰ্তমান তেখেতে মুখ্যমন্ত্ৰী চকীখনত বহা লক্ষ্যৰ উদ্দেশ্য এটাই কেৱল মাত্ৰ কৰাপশ্যন দুৰ্নীতি আঁতৰ কৰিব লাগে জনতাৰ সাধাৰণ নাগৰিকে যি এটকা গোটাই আমি দৈনন্দিন টেক্স ভৰিছোঁ সেই টেক্সৰ পইচাৰে যাতে সংঘবদ্ধভাৱে ৰাজ্যবাসীক চলাব লাগে মদৰ বাবে যি নিবনুৱা ধ্বংস হৈ গৈছে সুৰাৰ বাবে যি নিবনুৱা নৱপ্ৰজন্ম ধ্বংস হৈ গৈছে তাহাঁতক উদ্ধাৰ কৰিব লাগে ড্ৰাগছ মুক্ত ৰাজ্যখন গঢ়িব লাগে তেনেধৰণে বৰ্তমান সময়ত জোৰদাৰ গতিত কাম কৰিছে ইয়াৰ লগতে এটা গুৰুত্বপূৰ্ণ তথা উল্লেখনীয় কথা হৈছে তেখেতে ঘৰৰ পৰা টিফিন লৈ আহে বৰ্তমান সময়ত দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাছতে একেলগে কৰ্মচাৰীৰ সৈতে টিফিন খায় অৰ্থাৎ জনতাই মোক নিৰ্বাচন কৰিছে জনতাৰ কাম কৰিবৰ কাৰণে ইয়াত ভোগ বিলাসিতা লাক্সাৰিয়াছ লাইফ দেখায় মুখ্যমন্ত্ৰী এপেলেট ভাতৰ দাম 1400 কৰি আৰু সাধাৰণ নাগৰিকে 50 টকীয়া ভাত খাব তেনেকুৱা কাম নহয় সকলো যেহেতু সমান মই কিবা এটা দায়িত্বত আছোঁ মোৰ কামখিনি কৰি যাব লাগে তেনেকুৱা ধৰণে বৰ্তমান সময়ত কাম কৰাৰ বাবে বিজয় থালাপতিক সকলোৱে মৰম কৰিছে শ্ৰদ্ধা কৰিছে তেখেতে শিক্ষাৰ ওপৰত গুৰুত্ব দিছে তেখেতে ড্ৰাগছ মুক্ত ৰাজ্যখন গঢ়িব বিচাৰিছে তেখেতে সুৰাৰ যি অবাধ প্ৰচলন তাক ৰোধ কৰিব বিচাৰিছে সুৰাৰ দোকানৰ সংখ্যা কমাব বিচাৰিছে তেখেতে 10টালৈকে খোলা মদৰ দোকান বৰ্তমান 8টাতে বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে 717খন সুৰাৰ দোকান বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ইয়াৰ বাবে ৰাইজে তেখেতক আদৰণি জনাইছে আমিও আশা কৰোঁ আমাৰ ৰাজ্যখনো এনেকুৱাই হোক আমাৰ অসমখনো তেনেকুৱাই হোক
দুৰ্নীতিমুক্ত হওক, সাধাৰণ নাগৰিকে বচা যি জনতাৰ নেতা জনতাৰ সেৱক বুলি নিৰ্বাচন কৰিছে সেই সেৱকজন সেৱকে হৈ থাকক, তেখেতে মালিক হ'বলৈ যাবলৈ চেষ্টা কৰিব নালাগে। এক সম্ভ্ৰান্ত এক পৰিৱেশৰ সৃষ্টি কৰি তেখেতে হকে বিহকে মানুহবোৰক যাতে বিপথে পৰিচালিত কৰিব নালাগে। যিবোৰ কথাত কথা পাতিব লাগে সেইবোৰ কথাতে যাতে কথা পাতে, জাবৰ কিছুমান কথা পাতি এই অ'ৰ ত'ৰ কিছুমান কথা পাতি কোনো সামঞ্জস্য নথকা, যাতে সমাজখন বিপথে পৰিচালিত নকৰে বা সমাজখন উন্নয়নৰ লগত জড়িত নথকা একো কথাই যাতে নাপাতে আমিও আশা কৰোঁ। কিন্তু সেয়া জানো হ'বগৈ? আমি বাহিৰৰ পৰা এইবোৰ আদৰ্শ অনুসৰণ কৰিব লাগে, আমি ভাল আদৰ্শবোৰ ল'ব লাগে যে কোনে কি কৰিছে। আমুকত বোলে হিন্দু মুছলিম লাগিছে, আমাৰ ৰাজ্যটো হিন্দু মুছলিম লগাই দিয়ে, সেইটো আদৰ্শ কেতিয়াও হ'ব নোৱাৰে। হিন্দু কোন নিজে চিনি পাব লাগিব। প্ৰথমতে হিন্দুৰ গুণেৰে নিজে সমৃদ্ধ হ'ব লাগিব, তাৰ পাছত আমি হিন্দুত্ব কৰিলে ভাল। কিন্তু হিন্দুৰ নামত যদি আমি একো নকৰোৱে তাৰপাছত আমি হিন্দুত্ব কৰি কিবা লাভ আছে নেকি? আমি লেট্ৰিন বাথৰুমৰ লগত কাজিয়া কৰি থাকি কিবা লাভ আছে? চৰকাৰী দিয়া লেট্ৰিন বাথৰুমৰ লগতে আমি কাজিয়া কৰা তাতেই সীমাবদ্ধ থাকোঁ। কিন্তু আমি সমাজখনৰ স্বাৰ্থত বহুখিনি সময়ত কাম কৰিবলৈ পাহৰি যাওঁ যেতিয়াই আমি গাদী পাওঁ। কিন্তু বৰ্তমান সময়ত বিজয় থালাপতিয়ে সেই কামটো পৰিহাৰ কৰি একমাত্ৰ ৰাইজৰ বাবে যিহেতু তেখেত নেতা হৈছে, গতিকে ৰাইজৰ কাম কৰিব। কোনো ধৰণৰ সম্ভ্ৰান্ত, কোনো ধৰণৰ যাতে লাক্সাৰিয়াছ লাইফৰ তেখেতে প্ৰভাৱ পৰিব নিদিয়ে, সেই কথাটো বৰ্তমান সময়ত জলপটপটকৈ প্ৰমাণ হৈছে। বৰ্তমান ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত তেখেত জনপ্ৰিয়তাৰ শীৰ্ষত উপনীত হৈছে। ইয়াৰ লগতে মুখ্যমন্ত্ৰীৰ চকীখনত বহি যিকেইটা পদক্ষেপ তেখেতে প্ৰথমে ল'লে, আমাৰ ইয়াত বিদ্যুতৰ বিল বাঢ়িছে, তাত 200 ইউনিট কমাইছে। আমাৰ ইয়াত সোণ কিনিবলৈ মনা কৰিছে, তেখেতলোকে জন্মদিনত জন্ম হোৱাৰ লগে লগে প্ৰতিটো শিশুক এটাকৈ সোণৰ আঙুঠি দিয়াৰ পদক্ষেপ গ্ৰহণ কৰিছে। পেট্ৰল ডিজেল মূল্য বৃদ্ধি ৰোধ কৰাৰ কথা কৈছে, আমাৰ ইয়াত দাম বাঢ়িলেও মতলব নাই বুলি কৈছে। 1000 টকা হ'লেও বোলে পেট্ৰল কিনি খাব, তেনেকুৱা ধৰণৰ কথাবোৰ চৰ্চা হৈছে। গতিকে পাৰ্থক্য এইবোৰে, মানুহটো মানুহ হয়, চিন্তাধাৰাবোৰ বেলেগ যে এই কথাবোৰতে প্ৰমাণ পায়। এজন মুখ্যমন্ত্ৰী হৈ সাধাৰণ নাগৰিকৰ দৰে সকলোৰে লগত বহি মেলি খোৱাটো কিমান এটা ডাঙৰ কথা হ'ব লাগিব, দিখাবা নহয়। কাৰণ এই দিখাবাটো এতিয়া কৰি কোনো প্ৰয়োজন নাই। তেখেতে যদি দিখাবা কৰিলে হয়, এনেও অভিনেতা, তেখেতে অভিনয় ভাল কৰিব পাৰিলে হয় অভিনয় জগততে, বা ইমান সম্ভ্ৰান্ত হৈ থাকোঁতেই পাৰিলে হয়। কিন্তু তেখেতে সেইবোৰ পৰিহাৰ কৰি কেৱল মাত্ৰ ৰাইজৰ যিবোৰ শোষণ নিষ্পেষণ, এই যি সমমৰ্যাদা, এই বস্তুবোৰ নাইকিয়া হৈছিল, সেইবোৰ পুনৰুদ্ধাৰ কৰিবৰ কাৰণে বিজয় থালাপতিক সকলোৱে আদৰি লৈছে। বিজয় থালাপতিৰ দৰে আমাৰ সকলেও পাৰিব নেকি? বিজয় থালাপতিয়ে যেনেকৈ CMৰ অৰ্থাৎ মুখ্যমন্ত্ৰীৰ আসনত বহি ঘৰৰ পৰা টিফিন লৈ আহি যিদৰে চৰকাৰী কাৰ্যালয়ত, মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত টিফিন খাইছে, সাধাৰণ নাগৰিকৰ দৰে কামবোৰ কৰিছে, সেই কামবোৰ কৰিব পাৰিব নেকি? বিজয় থালাপতিয়ে কৈছে জনতাই মোক নিৰ্বাচন কৰিছে, ইয়াত সম্ভ্ৰান্ত বা পাৰ্থক্য দেখুৱাই কিবা এটা কৰিবৰ বাবে নহয়। মোক ইয়াত এই চকীখনত এইটো কাৰণে বহাইছে যাতে মই জনতাৰ সেৱা কৰিব পাৰোঁ, সকলোৰে মাজত থাকিব পাৰোঁ, সকলোৰে হৈ মাত মাতিব পাৰোঁ, সকলো কাম যাতে আমি সংঘবদ্ধতাৰে কৰিব পাৰোঁ। তেখেতে সিদ্ধান্ত গ্ৰহণ কৰিছে শিক্ষাৰ ক্ষেত্ৰত, তেখেতে মদ বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে, তেখেতে 200 ইউনিটলৈকে ফ্ৰী বিজুলী দিয়াৰ ব্যৱস্থা কৰিব বিচাৰিছে। মুঠতে জনতাই যাতে সুৰক্ষা অনুভৱ কৰে তাৰ বাবেহে চৰকাৰখন পাতে, সেই সিদ্ধান্তবোৰ ল'বলৈ বৰ্তমান সময়ত বিজয় থালাপতিয়ে চেষ্টা কৰিছে। আৰু বিজয় থালাপতি বৰ্তমান সময়ত জনপ্ৰিয়তাৰ শীৰ্ষত উঠা দেখিবলৈ পোৱা গৈছে। 10 বজাত বন্ধ হোৱা মদৰ দোকান তেখেতে 8 বজাত বন্ধ কৰিবলৈ চেষ্টা কৰিছে। এই যে আমি যে দেখোঁ যিবোৰ ডাঙৰ ডাঙৰ VVIP গেছ যায়, তাৰ পিছত যে বগা টাৱেল এখন পাৰি থয়, সেই সংস্কৃতিটো নাইকিয়া কৰিছে। বিজয় থালাপতিয়ে কৈছে এইখন হৈছে চাফ কৰা বস্তুৱে, গতিকে ইমান এটা VIP কালচাৰ দেখুৱাবৰ বাবে এই হোৱাইট কাপোৰখন ইয়াত নিদিলেও হ'ব। সেই এগৰাকী ছোৱালীয়ে কোৱা কথাৰ বাবে বিজয় থালাপতিয়ে সেই সিদ্ধান্তটো গ্ৰহণ কৰিছে। আৰু ডাঙৰ কথাটো হৈছে বিজয় থালাপতিয়ে ৰাইজে দিয়া যিবোৰ সমস্যাৰ আজি আছে বুলি কৈছিলে, নিৰ্বাচনৰ সময়ত তেখেতৰ হাতে ভৰিয়ে ধৰি কৈছিলে, সেই বস্তুবোৰ তেখেতে লিখে, তাৰপিছত সেই বস্তুবোৰ কৰিবৰ কাৰণে চেষ্টা কৰিছে। আমিও আশা কৰিম আমাৰ ৰাজ্যখনো তেনেকুৱা হওকচোন। বাহিৰৰ আমি ভালবোৰ লওঁচোন, কেৱল হিন্দু মুছলিমৰ এইখিনিয়ে নলওঁ। যিবোৰ উন্নয়নৰ কথাত কোনো ধৰণৰ অৰিহণাই নাই, সেইবোৰ কথা জানো পাতি কিবা লাভ আছে? গতিকে বিজয় থালাপতিৰ এই কামটো মোৰ ভাল লাগিলে, আপোনালোকৰ কেনেকুৱা লাগিলে মই জনাব বুলি আশা কৰিছোঁ। এজন মুখ্যমন্ত্ৰী ইমান সাধাৰণ কেনেকৈ হ'ব পাৰে? মই ক'ব বিচাৰিছোঁ তামিলনাডুৰ মুখ্যমন্ত্ৰী বৰ্তমান সময়ৰ বিজয় থালাপতি। নিজৰ অফিচলৈ টিফিন বান্ধি অনা মুখ্যমন্ত্ৰীজন কিমান আদৰ্শ থাকিব লাগিব, চিন্তাধাৰা কিমান উন্নত মানৰ হ'ব লাগিব, সেই চকীখনক কিমান সন্মান কৰিব লাগিব, জনতাক কিমান মৰম বা সন্মান শ্ৰদ্ধা কৰিব লাগিব। তাৰ পৰিপ্ৰেক্ষিতত জনতাৰ টেক্সৰ পইচাৰে আমি ভোগ বিলাসিতা নকৰোঁ, আমি ৰাইজৰ কাম কৰিবলৈ আহিছোঁ, আমি ৰাইজৰ কাম কৰিব লাগে, বৈষম্যতা দূৰ কৰিব লাগে। মই মুখ্যমন্ত্ৰী, সেইসকল কৰ্মচাৰী সেইবোৰ নাইকিয়া কৰিব লাগে। মই কেৱল দায়িত্বতহে আছোঁ,
বাকী কামখিনি জনতাৰ সহায় সহযোগিতাই হ'ব বুলি বৰ্তমান সময়ত বিজয় থালাপতিয়ে ৰাইজৰ মৰম বুটলিবলৈ সক্ষম হৈছে আপুনি আগতে এনেকুৱা মুখ্যমন্ত্ৰী দেখিছিলে নেকি যে নিজে ঘৰত বনোৱা টিফিন চৰকাৰী কাৰ্যালয়ত গৈ খায় কিন্তু বিজয় থালাপতিয়ে সেই কাম কৰি দেখুৱাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সোণোৱালী সোণৰ অসমখনৰ সুঠাম যুৱক অৰ্থাৎ নৱপ্ৰজন্মক আপুনি বচোৱাৰ ক্ষেত্ৰত উদ্ধাৰ কৰাৰ ক্ষেত্ৰত এই ভূমিকাটো ল'ব বুলি আমি আশা কৰিছোঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এই যে অলিয়ে গলিয়ে হয়তো গাখীৰ বিচাৰিলে নাপায় মদ বিচাৰিলে যি সুলভ মূল্যত পায় যি ঘুমটি পাণ দোকানীবোৰে যে এই ভাং য'তে ত'তে পায় য'তে ত'তে ড্ৰাগছ পায় এই বস্তুবোৰ আপুনি বন্ধ কৰিব পাৰিব নেকি আমাৰ বিশ্বাস প্ৰতিগৰাকী অসমবাসীৰ আই মাতৃৰ বিশ্বাস সেই ধ্বংস হোৱা ঘৰখনৰ বিশ্বাস ধ্বংসপথে যোৱা নৱপ্ৰজন্মজনৰ এই পৰিয়াল বা অভিভাৱকৰ বিশ্বাস আপুনি এই কামটো কৰিব পাৰিব কিন্তু আপুনি ভূমিকা ল'ব লাগিব এই এক্সাইজ ডিপাৰ্টমেণ্ট নামৰ যিটো বিভাগ আছে খোপা ঢিলা নীতিবোৰৰ বাবে হয়তো তেখেতলোকক বৃদ্ধাংগুষ্ট প্ৰদৰ্শন কৰে এই ৰাতি 12টা এটালৈকৈ যি দুটালৈকৈ যে ওয়াইন শ্বপ বাৰ এইসমূহ খোলাৰ অনুমতি দিছে তাৰ পৰিপ্ৰেক্ষিততে কিন্তু যুৱ প্ৰজন্ম একাংশ এনেকুৱাকৈ ধ্বংস হৈছে যি ভুক্তভোগী সিহে বুজি পাইছে আপুনি ইয়াৰ ওপৰত এটা যদি ভূমিকা লয় তেতিয়াহ'লে আপোনাৰ লগত বা আপোনাক সকলো সহযোগিতাৰ হাত আগবঢ়াব চকুৰ আগতেই এটা প্ৰজন্ম ধ্বংস হৈ যোৱাটো কেৱল নিচাসক্ত হৈ ধ্বংস হৈ যোৱাটো আমি কেতিয়াও কামনা কৰিব নোৱাৰোঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপুনি পাৰিবনে তামিলনাডুৰ মুখ্যমন্ত্ৰী হিচাপে বিজয় থালাপতিয়ে শাসনভাৰ গ্ৰহণ কৰাৰ পাছতে বৰ্তমান সময়ত নৱপ্ৰজন্মক অগ্ৰাধিকাৰ দি নৱপ্ৰজন্ম বিপথে পৰিচালিত হোৱা কামবোৰ বৰ্তমান সময়ত বন্ধ কৰিবলৈ তেখেতে চেষ্টা কৰিছে আপোনাৰ ওপৰতো অসমৰ প্ৰতিগৰাকী আই মাতৃ প্ৰতিজন মানুহৰ প্ৰতিজন অভিভাৱকৰ আস্থা আৰু বিশ্বাস আছে আপুনি এই কামটো কৰিব পাৰিব আপুনি এই 5টা বছৰত এই কামটো কৰি দেখুৱাই দিয়ক যি অবাধে নৱপ্ৰজন্ম ধ্বংসৰ পথলৈ গতি কৰিছে সেয়া লাগিলে নিচাসক্ত বস্তু যিয়েই নহওক মদ ভাং জুৱা এই সকলোবোৰৰ ওপৰত আপুনি এটাৰ পাছত এটা একশ্যন লওক আপোনাক প্ৰতিজন অসমবাসীয়ে আপোনাক সহযোগিতাৰ হাত আগবঢ়াব আপুনি ড্ৰাগছৰ যি ৰমৰমীয়া বেহা এই বস্তুবোৰ য'তে ত'তে বৰ্তমান সময়ত গুজেই গজালি মেলি বৰ্তমান সময়ত চৌদিশে সমাজখন একেবাৰে লেতেৰা কৰি পেলাইছে আপুনি এই বিষয়বস্তুবোৰৰ ওপৰত অতি দ্ৰুততাৰে দৃষ্টি ৰাখিব বুলি আমাৰ বিশ্বাস বহুখিনি সময়ত আমি দেখিবলৈ পাওঁ কথাবোৰ মুখত কোৱা হয় যে এটাকো এৰি দিয়া নহ'ব এটাকো কিবা কৰা নহ'ব কিন্তু সকলোবোৰ ফুটুকাৰ ফেন দুদিন জেললৈ নিয়ে বা এৰেষ্ট কৰে তাৰপিছত আকৌ সেইজনে আকৌ ব্যৱসায় আৰম্ভ কৰে যদি আপুনি সেইটো বিষ বুলি ভাবিছে এটা গুৰিতে মোহাৰি পেলাব লাগিব যাতে সি আৰু পোখা মেলিব নোৱাৰে কিন্তু আমাৰ ইয়াত বস্তুবোৰ কি হয় দুদিনৰ বাবে কিবা সিনেমা এখন কৰাৰ দৰে শুটিং কৰাৰ দৰে আৰম্ভ হয় তাৰপিছতে সকলো ফুটুকাৰ ফেন একো নহয় এই বিষয়বস্তুবোৰৰ ওপৰত আপুনি গুৰুত্ব আৰোপ কৰিব বুলি আমি আশা ৰাখিছোঁ মদৰ ক্ষেত্ৰতো আমি ক'বলৈ নাযাওঁ আপুনি যি গত সময়ত গত চৰকাৰৰ দিনত যি মদৰ যি ওয়াইন শ্বপৰ সময়সীমা বৃদ্ধি কৰা হ'ল 10টাত আছিলে 10টাৰ পৰা 11টা কৰা হ'ল কিন্তু বৰ্তমান সময়ত তামিলনাডু চৰকাৰে কৈছে যে 10টাৰ পৰা পাৰিলে 8 বজাতে বন্ধ কৰাৰ সিদ্ধান্ত 8 বজাতে বন্ধ কৰিবৰ বাবে তেখেতলোকে সিদ্ধান্ত গ্ৰহণ কৰিছে যাতে এই দুৰ্ঘটনা ৰোধ কৰিব পাৰি নৱপ্ৰজন্মক অকণমান সংযমী কৰিব পাৰি আজিৰ প্ৰজন্ম কাইলৈ দেশৰ ভৱিষ্যত যাতে বিপথে পৰিচালিত নহয় কেৱল ড্ৰাগছ যোৱাত যাতে মত্ত হৈ নাথাকে কেৱল মাত্ৰ সমাজৰ যাতে উশৃংখলমূলক কামবোৰতে যাতে যিসকল যুৱ প্ৰজন্ম সেয়া যাতে জড়িত হোৱাৰ কথাবোৰ আমি বাতৰি পৰিৱেশন কৰিব লগা নহয় আমাৰ নৱপ্ৰজন্মই যাতে সন্মুখত থাকি প্ৰতিটো বিষয়বস্তু অনুধাৱন কৰি প্ৰতিটো বিষয়বস্তুৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ লৈ প্ৰতিটো বিষয়বস্তু সমাজৰ বাবে চিন্তা কৰি প্ৰতিটো বিষয়বস্তু যাতে তেখেতলোকে স্থান দখল কৰিব পাৰে তেনেধৰণৰ ব্যৱস্থা কৰিবলৈ চেষ্টা কৰিছে আমিও আশা কৰিছোঁ আপোনাৰ পৰা যে এই ধ্বংস হ'বলৈ ধৰা প্ৰজন্মটো আপুনি যাতে ৰক্ষা কৰে এই অবাধে য'তে ত'তে যি ড্ৰাগছৰ ৰমৰমীয়া বেহা এইসকলক যাতে একেবাৰে গুৰিতে শেষ কৰি পেলায় অপৰাধীসকলকো যাতে কঠোৰতকৈ কঠোৰ শাস্তি দিয়ে দোষীসকলক যাতে কঠোৰতকৈ কঠোৰ শাস্তি দিয়ে তাৰ বাবে আমি আপোনাক বিনম্ৰতাৰে আহ্বান জনাইছোঁ আপোনাৰ লগত প্ৰতিগৰাকী আই মাতৃ আছে ইমান দুখ কষ্টৰে এজন সন্তানক ডাঙৰ কৰে
তাৰপিছত তেখেতক পঢ়িবলৈ পঠায় তাৰপিছত একেবাৰে সুলভ মূল্যত পোৱা আগতে সকলো বস্তু সকলোতে উপলব্ধ হয় তাৰপিছতে 2 দিনৰ পাছতে যাওঁতে তেখেত নিচাসক্ত হয় তাৰপিছতে সেই ঘৰখন ধ্বংস হয় কিমান আই মাতৃৰ বুকু উদং হৈছে এই নিচাযুক্ত বস্তুৰ বাবে কিমানৰ স্বামী হাৰা হৈছে বৰ্তমান সমাজখনৰ পৰিৱেশ পৰিস্থিতি কিমান বিপথে পৰিচালিত হৈছে এইবোৰৰ কাৰণে প্ৰত্যেক দিনে দুৰ্ঘটনা প্ৰত্যেক দিনে হত্যা প্ৰত্যেক দিনে ধৰ্ষণ প্ৰত্যেক দিনে কোনোবা নহয় কোনোবা কিবা নহয় কিবা এটা কথা থাকিবই এই বস্তুবোৰ ৰোধ কৰিবলৈ যাতে আপুনি কিবা এটা ব্যৱস্থা কৰে এই কাৰ্যকলাপত আমি তাৰ বাবে বিনম্ৰতাৰে আহ্বান জনাইছোঁ আঁচনি বাছনি এই কথাবোৰো চলি থাকিব আলোচনা চলি থাকিব কিন্তু এই বিষয়বস্তুবোৰ অত্যন্ত গুৰুত্বপূৰ্ণ আমি সন্মুখতে দেখা নৱপ্ৰজন্মৰ আজি আমাৰ লগতে থকা লগৰ এটা কাইলৈ যেতিয়া এই নিচাসক্ত হৈ মৃত্যু মুখত পৰিব তেতিয়া আমাৰো দুখ লাগে যে আমি কোনফালে গৈছোঁ ইমান সহজলভ্য সকলো বস্তু আপুনি গাখীৰ যদি বিচাৰি যায় আমুল গাখীৰ এটা কৰবাত নাপায় বা আপুনি গাখীৰৰ গোৱাল এটা কৰবাত নাপায় কিন্তু মদ আপুনি অলিয়ে গলিয়ে পায় আপুনি ড্ৰাগ যদি আপুনি মেডিচিন এটা বিচাৰি যায় ওচৰত হয়তো ফাৰ্মাচী নাপাব কিন্তু জহৰৰ নামত এই ড্ৰাগছ বিচাৰি যাওক য'তে ত'তে উপলব্ধ কিয় এই ভাং চুপকে পাণ দোকানীবোৰত যে এই ভাঙৰ এই ঘাটিবোৰ থাকে এই বস্তুবোৰৰ ওপৰত আপুনি লক্ষ্য ৰাখক আপোনাক চাব প্ৰতিগৰাকী আহিব প্ৰতিজন আমিও সকলো ক্ষেত্ৰতে আপোনাক সহযোগিতাৰ হাত আগবঢ়াবলৈ প্ৰত্যেকটো সময়তে সাজু আছোঁ এইটো কাৰণে কৈছোঁ সমাজখনৰ কাৰণে চিন্তা কৰিয়ে যিহেতু আপুনি অসমৰ মুখ্যমন্ত্ৰী হৈছে তেতিয়াহ'লে যুৱ প্ৰজন্মৰ কথাটো এবাৰ ভাবিব বুলি আমি আশা কৰিছোঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপুনি এই 5 বছৰীয়া কাৰ্যকালটোত এই কামটো কৰিব পাৰিব নেকি যে নৱপ্ৰজন্ম যি বিপদে পৰিচালিত হৈছে যি নিচাসক্ত ধ্বংসৰ গৰাহত বৰ্তমান সময়ত পৰিছে এই ধ্বংস হ'বলৈ ধৰা নৱপ্ৰজন্মক উদ্ধাৰ কৰিব পাৰিব নেকি অবাধে য'তেই ত'তে সুলভ মূল্যত যিদৰে ড্ৰাগছ ভাং মদ এই সকলোবোৰ সহজলভ্যভাৱে পোৱা যায় এই বস্তুবোৰ ৰোধ কৰিব পাৰিব নেকি আপুনি গাখীৰ বিচাৰি গ'লে নাপাব কিন্তু আপুনি ভাং বিচাৰি যাওক আপুনি চবতে পাব এই ৰাস্তাৰ কাষৰ ঘুমটি পাণ দোকানবোৰতো ভাং পুৰা উপলব্ধ কলেজীয়া ছাত্ৰ ছাত্ৰীসকলে খাই জীৱন ধ্বংস আপুনি হয়তো গাখীৰ বিচাৰি গ'লে নাপাব কিন্তু মদৰ দোকান আপুনি খাৰি আপুনি মদ চবতে পাব এইবোৰ কিয় এই বস্তুবোৰ আপুনি ৰোধ কৰিব পাৰিব নেকি আমি আশা কৰিছোঁ আপোনাৰ ওপৰত কিমান গৰাকী আই মাতৃৰ বুকু উদং হৈছে কিমান পিতৃ পুত্ৰহাৰা হৈছে কিমান স্বামীহাৰা হৈছে মহিলা নিচাসক্ত হোৱা ফলতে এই বস্তুবোৰৰ ওপৰত আপুনি গুৰুত্ব দিবনে এই ৰাতিলৈকে যি ওয়াইন শ্বপ এই বাৰ এইসমূহ খোলা ৰাখিবলৈ অনুমতি প্ৰদান কৰিলে তাৰ পৰিপ্ৰেক্ষিততে কিমান দুৰ্ঘটনা কিমান অনৈতিক কাৰ্যকলাপ কিমান হত্যা হিংসা এই ঘটনাবোৰ প্ৰত্যেক দিনে সংঘটিত হয় এই বস্তুবোৰ যদি আপুনি ৰোধ কৰিবলৈ চেষ্টা কৰে আপুনি যদি ভূমিকা লয় আপোনাৰ লগত অসমৰ প্ৰতিজন জনতাই সমৰ্থন জনাব কাৰণ সমাজৰ বেয়াটো হোৱাটো কোনেও নিবিচাৰে সমাজৰ ভাল চিন্তা সকলোৱে কৰে কিন্তু এইবোৰত ভূমিকা কোনে ল'ব লাগিব চৰকাৰখনেই ল'ব লাগিব ডিপাৰ্টমেণ্ট আছে এক্সাইজ ডিপাৰ্টমেণ্টটো কিয় আছে আবকাৰী বিভাগটো কিয় আছে এই বিভাগটোৰ ওপৰত এইবোৰ দুৰ্নীতি নিবাৰক শাখাবোৰ কিয় আছে এই দুৰ্নীতিবোৰ দেখিলে অপৰাধবোৰ দেখিলে বা এই এক্সাইজ ডিপাৰ্টমেণ্ট এই বস্তুবোৰ চাব লাগিব কেৱল ডিপাৰ্টমেণ্টৰ নামটো লৈ বহি থাকিলে নহ'ব গতিকে তেখেতলোকৰ ওপৰতো যাতে আপুনি ষ্ট্ৰিক্ট এটা অৰ্ডাৰ থাকে এই বস্তুবোৰৰ ওপৰত আমি গুৰুত্ব দিবলৈ অনুৰোধ জনাইছোঁ নৱপ্ৰজন্ম একেবাৰে ধ্বংস